convert the binary coded decimal number into its decimal equivalent. Okay. So yate dise amak eta binary coded decimal number 0100 10010010. তো এই binary coded decimal number to decimal equivalent to কি হ'ব হেতুক আমাক ক্যালকুলেট কৰি উলিয়াব দিছে তো আমি কি কৰিম এই যোনটো আমাৰ binary coded decimal number to দিছে এটোক আমি আকৌ এবাৰ নোট কৰি লওঁ 01001001 and then আছে আমাৰ 0010 okay এতিয়া এটো হৈছে আমাৰ lowest significant bit আৰু এটো হৈ গৈছে আমাৰ most just meaning to it is a year weight support ke besi ase aru ei bit tur weight support ke kom hoy to ami ki korim lsb to msb read korim aru ami 4ta bitor eta group lom to 0010 to jehetu yata 4ta bit ase etu eta group hoy gol next group to thakibo 1001 and then last group to thakibo 0100 aita next kam to amar hoise each group tur binary decimal equivalent ulabo lagbo to 0100 decimal equivalent ulabor karone ami 8421 এই কোডটোৰ হয় লম তো জেনেৰেলি কিতাবা এই BCD নাম্বাৰটো 8421 BCD কোড বুলি কোৱা হয় বাইনাৰী কোডেড ডেসিমেল কোড বুলি কোৱা হয় তো 8421 মানে কি হ'ল আমি সিম্পলি যোনটো আমাৰ গ্ৰুপ আছে 0100 এটো 8421 ৰ তলত লিখি নিম এটি কোন কিটা নাম্বাৰ 8421 ৰ কোন কিটা নাম্বাৰৰ তলত 1 আহিছে অনলি 4 ৰ তলত 1 আহিছে তো আমি 4 কনসিডাৰ কৰিম তো তাৰ মানে এই যোনটো নাম্বাৰ আছে ইয়াৰ ডেসিমেল ইকুইভ্যালেন্ট হৈছে 4 নেক্সট আছে 1001 1001 তো এইটোৰ কাৰণে আমাক কি লাগে 8 and 1 লাগিব because 8 ৰ তলত 1 আহিছে 1 ৰ তলত 1 আহিছে তো 8 plus 1 কৰিলে আমাৰ আহি যায় 9 তো তাৰ মানে এইটোৰ ডেসিমেল ইকুইভ্যালেন্ট হৈছে 9 and then আছে আমাৰ 0010 তো এবাৰ কাৰ তলত 1 আহিছে only 2 ৰ তলতে 1 আহিছে তো ইয়াৰ ডেসিমেল ইকুইভ্যালেন্টটো হৈছে 2 তো তাৰ মানে আমি ফাইনাল আনসাৰ পাই গলো যোনটো আমাক বাইনাৰী কোডেড ডেসিমেল নাম্বাৰটো দিয়া গৈছে তো ইয়াৰ ডেসিমেল ইকুইভ্যালেন্টটো হ'ব 492